নমস্কাৰ সন্ধিয়াৰ বাতৰি মজিয়ালৈ আপোনাক সকলোকে স্বাগতম জনালো ভেট্ৰাগাঁৱৰ ভেট্ৰাচকত আকৌ এবাৰ ভূমিকম্প সংঘটিত হোৱা বুলি আমাৰ মাজত খবৰ আহি পৰিছে আপোনালোকে এই মুহূৰ্তত আমাৰ মাজলৈ খবৰ আহি পৰিছে যে আপোনালোকক ফুক লাইভৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছে ভেট্ৰাগাঁৱৰ ভেট্ৰাচকত আকৌ এবাৰ ভূমিকম্প সংঘটিত হৈছে আমাৰ মাজত এই মুহূৰ্তত ব্ৰেকিং নিউজ দিবলৈ চেষ্টা কৰিছো আপোনাৰ সকলৰ মাজলৈ ভেট্ৰাগাঁৱৰ ভেট্ৰাচকত আকৌ এবাৰ ভূমিকম্পৰ জোকাৰণি সৃষ্টি হৈছে তাত বহুতো মানুহ ক্ষতিসাধন হৈছে আপোনালোকৰ নিশ্চয় তালৈ লৈ যাবলৈ চেষ্টা কৰি আপোনালোকক আমাৰ সাংবাদিক বেজিমুৱাৰ ওচৰলৈ নিবলৈ চেষ্টা কৰিছো হয় নিশ্চয় হয় 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 বেজিমুৱা আপুনি হয় হেল্ল' হয় হয় বেজিমুৱা আপুনি তাত কি প্ৰত্যক্ষ কৰিছে হয় বেজিমুৱা আপুনি তাত ভেট্ৰাগাঁৱৰ ভেট্ৰাচকত আপুনি উপস্থিত হৈ কি প্ৰত্যক্ষ কৰিছে ৰাইজৰ কেনেধৰণৰ ক্ষতিসাধন হৈছে আপোনাক দেখুৱাবলৈ আহ্বান জনাইছোঁ ফুক লাইভৰ দৰ্শক আপোনাক পোনপটীয়াকৈ দেখিবলৈ আহ্বান জনাইছোঁ হয় 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 আপোনাৰ বেকগ্ৰাউণ্ডত মেখেলা ওলমি আছে মেখেলাখন চাইড কৰিবলৈ আমি আহ্বান জনাইছোঁ বেজিমুৱা আপুনি মেখেলা ওলমি আছে হয় হয় যি স্থানত থিয় দিছে এনেকৈ নহ'ব আমি নিশ্চয় জনাবলৈ আমি আহ্বান জনাইছোঁ যে ভেট্ৰাগাঁৱৰ ভেট্ৰাচকত কেনেকুৱা ধৰণৰ ক্ষতিসাধন হৈছে আমি ৰাইজৰ পৰা আপুনি সুধিবলৈ চেষ্টা কৰক হয় 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 আৰু কোনফালে কেমেৰা ধৰিছে হয় মিতুস্মিন মই বৰ্তমান উপস্থিত হৈছোঁ ভেট্ৰাগাঁৱৰ ভেট্ৰাচকত হয় আমি জানিবলৈ পাইছোঁ যে ইয়াত আজি দুটাকৈ ডাঙৰ ডাঙৰ ভূমিকম্পৰ সৃষ্টি হৈছে হয় হয় নহয় 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 হয় 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 নিশ্চয় আমি জানিবলৈ চেষ্টা কৰিম আমি ওচৰ চুবুৰীয়া ব্যক্তিসকলৰ পৰা হয় আমাৰ ওচৰত এজন ব্যক্তি আহিছে হয় নিশ্চয় তেখেতক আমি সুধিবলৈ চেষ্টা কৰিছোঁ হয় 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 আপুনি ৰাইজক কি ক'ব বিচাৰিব হয় 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 কিনো ক'ম হাগি আছিলোঁ অঁ হাগি আছিলোঁ মই হাগি থাকোঁতে হাগি আছিলোঁ হয় নিশ্চয়কৈ নিশ্চয়কৈ হাগি থাকোঁতে গুৰ লেয়াৰটো চিধা যাব লাগিছিল মোৰ টেৰাকৈ গৈছে হয় হয় টেৰাকৈ গৈছে হয় 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 এতিয়াই মই সন্দেহ কৈছিলোঁ নিশ্চয় কিবা এটা হৈছে হয় হয় দৌৰা দৌৰিকৈ গুচি আহিলোঁ কটিও নুধুলোঁ কটিও ধুব নাপালোঁ এই গুণ ওলাইছে চাগে ন এই মুহূৰ্তত ফুক লাইভৰ মজিয়াত ডাঙৰ ব্ৰেকিং নিউজ আহি পৰিছে যে এই মুহূৰ্তত ফুক লাইভৰ মজিয়াত ডাঙৰ ব্ৰেকিং নিউজ আহি পৰিছে যে আমি জানিবলৈ পাইছোঁ যে তেখেতে হাগি আছিল কিন্তু তেখেতৰ লেৰা চিধা যোৱা নাছিল তেৰাতেৰিকৈ গৈ আছিল হয় তেখেতে খুব কষ্ট অনুভৱ কৰিছিল আৰু তেখেতে কটি নোধোৱাকৈ ঘৰৰ পৰা দৌৰিবলৈ চেষ্টা কৰিছিল হয় ইতিমধ্যে তেখেতে জনাইছে যে তেখেতৰ কটিৰ পৰা বহুত গুণ আহিছে ৰাইজৰ মাজত হয় নিশ্চয়কৈ আমাৰ মাজত আৰু এজন অন্য ব্যক্তি আছে তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰি আছোঁ হয় নিশ্চয় আপুনি কি ক'ব ইমান ডাঙৰ যে ভূমিকম্পৰ সৃষ্টি হৈছিল আপুনি কি ক'ব ৰাইজক হয় মুটি আছিলোঁ মুটি হয় নিশ্চয়কৈ নিশ্চয়কৈ হয় লাহেকৈ মুটি আছিলোঁ কিন্তু জোৰত মুটা গ'ল চাব নেকি কিনো বাল কৰি থাকিম মুটি আছিলোঁ ভয় অকণ লাগিছিল এই মুহূৰ্তত আকৌ এটা ডাঙৰ খবৰ আমাৰ মাজলৈ ব্ৰেকিং নিউজ আমাৰ মাজলৈ ফুক লাইভৰ মজিয়ালৈ আহি পৰিছে যে এখেতে মুটি আছিল ভূমিকম্পৰ সময়ত তেখেতে শান্তিত মুটিব পৰা নাছিল হয় 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 নিশ্চয় তেখেতে কেনেকৈ মুটি আছিল ক'ত মুটি আছিল আপোনাক দেখুৱাবলৈ আহ্বান জনাইছোঁ হয় মুঠৰ প্ৰতিলিপি কেনেকুৱা হৈছে হয় 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 এইবাৰ ডাঙৰ ব্ৰেকিং নিউজ আহি পৰিছে এখেতে মুটি থাকোঁতে ভূমিকম্পৰ সৃষ্টি হৈছিল যাৰ ফলত তেখেতে শান্তিত মুটিব পৰা নাছিল হয় এই মুহূৰ্তত ফুক লাইভৰ দৰ্শকে নিশ্চয় দেখিবলৈ পাইছে যে মুঠৰ প্ৰতিলিপি এয়া আপোনালোকে কেমেৰা পাৰ্চন সুৰেন্দ্ৰ কটিমৰ দ্বাৰা আপোনালোকে দেখিবলৈ পাইছে যে মুঠৰ প্ৰতিলিপি হয় আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে ফুক লাইভৰ দৰ্শকে এই মুহূৰ্তত আমাৰ মুঠৰ প্ৰতিলিপিৰ ব্যক্তিজনৰ কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিব পাৰিছে যে মুঠৰ প্ৰতিলিপি হয় হয় খুব বিচ্ছিন্নভাৱে মূত্ৰ বিসৰ্জন কৰিব লগা হৈছিল তেখেতে হয় মুঠৰ প্ৰতিলিপি তেখেতে আমি অনুভৱ কৰিছোঁ তেখেতে খুব কষ্ট অনুভৱ কৰিছিল হয় হয় বেজিমুৱা হয় 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 বেজিমুৱা আপোনাক ধন্যবাদ জনাইছোঁ বেজিমুৱা হয় আপোনাৰ পৰা আমি কিছু সময় বিৰতি ল'ব আমাৰ বিৰতিৰ সময় আহি পৰিছে তো বাণিজ্যিক বিৰতিৰ সময় আহি পৰিছে আপোনালোকক নিশ্চয় আমি আগন্তুক সময়লৈকে নিশ্চয় ভেট্ৰাগাঁৱত কেনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে তাৰ ৰাইজে আপোনালোকে দেখাবলৈ চেষ্টা কৰিছে হয় এতিয়া আমি কিছু বাণিজ্যিক বিৰতি ল'বলগীয়া হৈছে ধন্যবাদ